এপিনে তামাৰহাটৰ হাতীধুৰাত চাঞ্চল্যকৰ ঘটনা অভিভক্ত গোৱালপাৰাৰ আক্ৰাছু সভাপতি প্ৰদীপ ৰায়ক প্ৰাণে মৰাৰ ভাবুকি সামাজিক মাধ্যম যোগে প্ৰদীপ ৰায় আৰু আক্ৰাছুৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰাণে মৰাৰ ভাবুকি সত্যজিৎ ৰায় নামৰ উদণ্ড যুৱকজনে আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত ফেচবুক লাইভ যোগে ভাবুকি দিয়াৰ অভিযোগ হাতত চুকা অস্ত্ৰ লৈ আক্ৰাছুৰ সভাপতি আৰু উপদেষ্টাক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে আক্ৰাছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰে সত্যজিৎ ৰায় সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে আক্ৰাছুৱে রাতে সত্যজিৎ রায় ফেসবুক যোগে যি উদ্বাণ্ডলি কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানি শ্ৰীযুত প্ৰদীপ ৰায় ডাঙৰীয়া যি প্ৰাণে মাৰাৰ ভাবুকি প্ৰদান কৰে ডাঙৰ ডাঙৰ তৰোৱাল লৈ প্ৰাণে মাৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু বহুত গালি গালাজ মন্তব্য দিছে তাক আমি বহুত ধিক্কাৰ জনাইছোঁ আৰু সি যি কথা কৈ আছে আমাৰ তামাৰহাট অঞ্চলত কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা এটা কমতাপুৰ ভৱন এটা কাম আহিছে সেইটো কাম হৈ আছে লগতে আমাৰ তামাৰহাটৰ যি আঞ্চলিক ঘৰটো আছিল তাৰ এইটো পুনৰ নিৰ্মাণ কৰি আছিল কিন্তু সি আহি কি কৰিলে যেটো আমাৰ আঞ্চলিক ঘৰটো আছে সেইটো পুনৰ নিৰ্মাণ কৰি থকা অৱস্থাত সি আহি তাত বেৰবোৰ ভাঙি দি আৰু ৰডবোৰ যিবোৰ আছে বেকা বেকা কৰি দি কিনি ধমকি প্ৰদান কৰিছিল যে যদি আমাক ইয়াত কিবা মুনাফা নাথাকে তেনেহ'লে আমি এইটো কাম কৰিবলৈ নিদিম তাৰপিছত আমাক কি কৰে আমাৰ প্ৰদীপ ৰায় ডাঙৰীয়াক 3 তাৰিখে ৰাতি ফেচবুক লাইভত আহি সত্যজিৎ ৰায়ে প্ৰাণে মাৰাৰ ভাবুকি প্ৰদান কৰে আৰু লগতে বহুত গালি গালাজ কৰে গতিকে লগতে আমাৰ ইয়াৰ অঞ্চলৰ এজন শিক্ষক আছে শিক্ষকজনৰ নামত বহুত গালি গালাজ প্ৰদান কৰিছিল তাক আমি ধিক্কাৰ জনাইছোঁ